নমস্কাৰ আমাৰ টিভি অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 17 জানুৱাৰী 2025 তাৰিখে তিতাবৰত সুৰক্ষিত অসমৰ বাবে বাটৰ নাট শুভ আৰম্ভ কৰা হয়। বাটৰ নাট শুভ আৰম্ভ কৰে যোৰহাট জিলা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই। পথ দুৰ্ঘটনাৰ লগতে যিকোনো প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, ভূমিকম্প, অগ্নিকাণ্ড পৰা সুৰক্ষিত থকাৰ উপায় বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ তিতাবৰত শুভ আৰম্ভ কৰা হয় বাটৰ নাট। এই বাটৰ নাট যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হৈছে। কৃষ্টি কঠীয়া সাংস্কৃতিক গ্ৰুপে উপস্থাপন কৰা বাটৰ নাট তিতাবৰ ষ্টেচন তিনিআলিত শুভ আৰম্ভ কৰে যোৰহাট জিলা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই। সেই শুভ আৰম্ভণি অনুষ্ঠানত তিতাবৰ সমজিলা আয়ুক্ত বিপাঞ্চি দত্ত, চক্ৰ বিষয়া প্ৰতিম কুমাৰ দাস, পৌৰপতি ৰশ্মি ভট্টাচাৰ্যৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। বাট নাটৰ মাধ্যমেৰে সাধাৰণ ৰাইজৰ মাজত দুৰ্যোগৰ সময়তে নিজকে সুৰক্ষিত ৰখাৰ উপায়, প্ৰাথমিক চিকিৎসা আৰু দুৰ্যোগৰ সময়তে সহায়পূৰ্ণ সজাগতা প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰচাৰ কৰা হয়। অনুষ্ঠানৰ মূল লক্ষ্য হৈছে ৰাইজৰ মাজতে সচেতনতা বৃদ্ধি কৰা আৰু অসমক এক সুৰক্ষিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা। সেইবাবে আজিৰে পৰা তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত 10খনকৈ বিভিন্ন বিষয়ৰ বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে চক্ৰ বিষয়া প্ৰতিম কুমাৰ দাসে। আমাৰ তিতাবৰ ৰাজহ চক্ৰৰ আণ্ডাৰত আমি 10খন নাটক ষ্ট্ৰীট প্লে কৰি আছোঁ। তাত আমি বেলেগ বেলেগ বিষয় লৈছোঁ। যেনেকৈ আপুনি জানে তিতাবৰত বৰ্তমান এই বিহুৰ আগে পিছে বহুতকেইটা জুই লাগিছিলে। জুই লাগি এজন মানুহ মৃত্যুবৰণো হৈছিলে। আমাৰ বৰহুলাতো এটা এক্সিডেণ্ট হৈছিলে, ফায়াৰ এক্সিডেণ্ট। সেইকাৰণে আমি ফায়াৰৰ ওপৰত আমি নাটক কৰিম। তাৰপিছত আপোনালোকে জানে আমাৰ যোনখিনি তিতাবৰ মৰিয়নি অঞ্চলত তাত বহুত হাতী মানুহৰ সংঘাত হৈ আছে। সেইকাৰণে হাতী মানুহৰ সংঘাতৰ ওপৰতো আমাৰ ষ্ট্ৰীট প্লে হ'ব। তাত আজি আপোনালোকে নিজে দেখিলে ইয়াত যোনখিনি আপোনাৰ আজি যোনখন নাটক হ'ল ৰোড এক্সিডেণ্টৰ ওপৰত, সেইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈ আছে। আৰু বৰহুলা এৰিয়াত আমাৰ মেক্সিমাম সেইটো হৈ আছে, কি বুলি কয় আপোনাৰ ষ্টৰ্ম ইনচিডেণ্ট বহুত বেছি হয় ষ্টৰ্ম ইনচিডেণ্ট যোনটো বতাহ ধুমুহা হয়, সেইটোৰ ওপৰতো আমাৰ নাটক হ'ব। আমি বৰ্তমান 10খন নাটকৰ ভিতৰত আজি এখন শেষ হ'ল আৰু 9খন আছে। আমি বেলেগ বেলেগ বিষয়ত আমি ৰাইজক সজাগ কৰিবলৈ ব্যৱস্থা লৈছোঁ। হয়, হেলমেট সেইটোৰ বাবে আমাৰ এছ ডি পি অ' ডাঙৰীয়াই অলৰেডি কৈছেই যে হেলমেট আমি জোৰ জবস্তি পুলিচৰ ভয়ত মানুহে হেলমেট পিন্ধিলে নহ'ব। আজিকালি ল'ৰা ছোৱালীবিলাকক কিছু হাতত হেলমেটটো লৈ পুলিচ আহিলে হেলমেটটো পিন্ধে, তাৰপিছত হেলমেটটো খুলি দিয়ে। সেইটো একচুৱেলি নিজৰ ছেল্ফ ৰিয়েলাইজেশ্যন যেতিয়ালৈকে নহয় কিন্তু আমাৰ পুলিচে বহুতখিনি ষ্টেপছ লৈছে। আৰু আমি বাটৰ নাট যোনখিনি হ'ব 1-2খন বাটৰ নাট আমি স্কুলতো কৰিবলৈ ব্যৱস্থা লৈছোঁ। গোটেই তিতাবৰ ৰাজহ চক্ৰৰ আণ্ডাৰ যিমানখিনি ভিতৰুৱা অঞ্চল আছে তাতো আমাৰ আছে, আমি চবতে কৰিবলৈ গৈ আছোঁ। আমাৰ অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত আমাৰ যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আমাৰ আটাইকেইটি ৰাজহ চক্ৰতে 10খনকৈ বাটৰ নাট অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন অঞ্চলত সকলো চুককোণ সামৰি পেলাই প্ৰতিটো ৰাজহ চক্ৰতে 10খনকৈ বাটৰ নাট অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে। আৰু উক্ত বাটৰ নাটৰ জৰিয়তে আমাৰ যিসমূহ দুৰ্যোগসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ডুজ এণ্ড ডোনটছ বা কৰিবলগীয়া বা কৰিব নলগীয়াখিনিৰ বিষয়ে ৰাইজক আভাস দিয়া বা তেওঁলোকক অৱগত কৰাৰ এক প্ৰয়াস কৰা হৈছে। তাৰে আজি আৰম্ভণি অনুষ্ঠান হিচাপে আমি তিতাবৰ ৰাজহ চক্ৰ বা তিতাবৰ সমজিলাত আজি এই শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। এই ৰাজহ চক্ৰৰ অন্তৰ্গত 10টি স্থানত বাটৰ নাট প্ৰদৰ্শন হ'ব। তাতে আজি এটা অনুষ্ঠান হৈ গ'ল। আমি বিভিন্ন বিষয়বস্তু সামৰি লৈছোঁ। আজিটো আছিলে ধৰক পথ দুৰ্ঘটনা, সেইধৰণে কিছু দাঁতি কাষৰীয়া অঞ্চলত আমি হাতী মানুহৰ সংঘাতৰ পৰা আমি ৰক্ষা পাবলৈ কি কৰিব লাগে, কি কৰিব নালাগে। তাৰ উপৰিও আমাৰ অন্যান্য প্ৰাকৃতিক দুৰ্যোগ যেনে ধুমুহা, শিলাবৃষ্টি, ঠাণ্ডাৰ মানে বজ্ৰপাত আৰু ভূমিকম্প, অগ্নি আদিৰ দৰে দুৰ্যোগৰ পৰাও আমি পৰিত্ৰাণ পাবলৈ বা দুৰ্যোগৰ সময়ত আমি কি কৰিব লাগে নিজকে ৰক্ষা কৰিবৰ বাবে সজাগ সচেতন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ ৰাইজে আমাৰ প্ৰচেষ্টাক আদৰি ল'ব আৰু ইয়াৰ নাটকৰ জৰিয়তে মনোৰঞ্জনৰ মাজেৰে যি আমি বাৰ্তা দিব বিচাৰিছোঁ ৰাইজক, এই বাৰ্তা ৰাইজলৈ সঠিকভাৱে
ৰাইজৰ মাজলৈ যাব আৰু তাৰে আশা কৰিছোঁ আৰু ৰাইজেও যাতে আমাক সহযোগ কৰি উক্ত বাৰ্তাখিনি আৰু আগলৈ বিয়পাই দিয়ে আৰু জিলাখনত আমাৰ দুৰ্যোগৰ ক্ষেত্ৰত আমাৰ নিজকে অকণমান সজাগ সচেতন কৰি ৰখাৰ ক্ষেত্ৰত সকলোৱে যেন সহায়ৰ হাত আগবঢ়ায়। ধন্যবাদ।